হিয়াৰামঠু জুবিন গাৰ্গ। 19 ছেপ্টেম্বৰ 2025 ছিংগাপুৰ দুৰ্ঘটনাত মৃত্যু হোৱা এইগৰাকী মহানায়কক গুগলে হামিং কিং বুলি স্বীকৃতি দিছে। নিজকে ৰজা বুলি ভবা মানুহজন এই মহানায়কজনেই ৰজা উপাধি পাইছে। ইয়াতে প্ৰশ্ন হয় যে হামিং কি? কিহৰ কাৰণে এই হামিং কিং উপাধি প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰত ক'ব পাৰি চিঞৰি চিঞৰি কৰা গুণগুণ শব্দ যাক হাম বুলি কোৱা হয়, যিটো কোৱালিটি জুবিন গাৰ্গৰ ভালকৈ আছিল। ফলস্বৰূপে এই মহানায়কজনে এই হামিং কিং উপাধিটো লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় 40,000 গীত ৰচনা কৰিছিল জুবিন গাৰ্গ। এই মহান শিল্পীগৰাকীৰ মৃত্যুই দেখুৱাই দিছে যে কিমান জনপ্ৰিয় হ'লে মানুহে মৃত্যুৰ পিছতো ইমান সন্মান দিব পাৰে। অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ মানুহে ধৰ্ম বৰ্ণ নিৰ্বিশেষে উপস্থিত হোৱা অন্তিম ক্ষণত মাত্ৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা সৰুসজাই ষ্টেডিয়ামলৈকে আহোঁতে 5 পৰা 6 ঘণ্টা সময় লাগিছিল। আনকি কৰ্তব্যৰত আৰক্ষী বিষয়াও চকুলো টুকিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। যোনে যেনেকৈ পাৰিছে তেনেকেই ওলাই আহিছে। চিজাৰ এটেক বা স্কুবা ড্ৰাইভিং যিয়েই নহওক, যি পৰিস্থিতি মৃত্যু নহওক কিয়, মহান শিল্পীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে অসম চৰকাৰে গুৱাহাটীৰ ওচৰৰে সোণাপুৰৰ কমাৰকুছিত 23 ছেপ্টেম্বৰ তাৰিখে শেষকৃত্য সম্পন্ন কৰে আৰু তাতেই জুবিন গাৰ্গৰ স্মৃতিত এখনি সমাধি ক্ষেত্ৰ স্থাপন কৰিব বুলি আশ্বাস দিয়ে। এই চেগতে আমিও জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শিল্পীগৰাকী অমৰ হৈ থাকক, চিৰদিনৰ কাৰণে চিৰনিদ্ৰাত চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰিছোঁ।